মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত ক্লাছ 7ৰ অসমীয়াৰ 3 নম্বৰ পাঠ পণ্ডিত আনন্দৰাম বৰুৱা এই পাঠটিৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছিল উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ক্ৰিয়াকলাপৰ 1 নম্বৰত দিছিল যে পাঠটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া। 2 নম্বৰত দিছিলে উত্তৰ দিয়া। ক নম্বৰত দিছিল যে আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল। আমি ইয়াতে পাইছিলো কিতাপখনতে যে 1850 চনৰ মে মাহৰ 21 তাৰিখে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত পণ্ডিত আনন্দৰাম বৰুৱা দেৱৰ জন্ম হৈছিল। গতিকে এনে ধৰণে তোমালোকে উত্তৰখিনি লিখি লবা। নম্বৰ প্ৰশ্ন, আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল? উত্তৰটো হৈছে আনন্দৰাম বৰুৱা দেৱৰ জন্ম হৈছিল 1850 চনৰ মে মাহৰ 21 তাৰিখে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত। খ নম্বৰ প্ৰশ্ন, তেওঁৰ পিতৃ-মাতৃৰ নাম কি? তেওঁৰ মানে কাৰ কথা বুজাইছে ইয়াতে? আনন্দৰাম বৰুৱা দেৱৰ কথা বুজাইছে। আনন্দৰাম বৰুৱা দেৱৰ পিতৃৰ অৰ্থাৎ দেউতাকৰ নাম আছিল গড়গৰাম বৰুৱা আৰু মাতৃ বা মাকৰ নাম আছিল দুৰ্লভেশ্বৰী বৰুৱা। গ নম্বৰ প্ৰশ্ন, আনন্দৰাম বৰুৱাই কলকাতাৰ কোন কলেজত নামভৰ্তি কৰিছিল? উত্তৰটো হৈছে আনন্দৰাম বৰুৱাই কলকাতাৰ প্ৰেচিডেন্সি কলেজত নামভৰ্তি কৰিছিলে। ঘ নম্বৰ, আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা কিয় প্ৰতিষ্ঠা কৰিছিল? উত্তৰটো হৈছে ভাৰতৰ ব্ৰিটিছ আমোলত প্ৰথমজন অসমীয়া বেৰিষ্টাৰ আৰু অসমীয়া তথা ভাৰতীয় চিভিলিয়ান হোৱাৰ উপৰি আনন্দৰাম বৰুৱা আছিল এজন প্ৰখ্যাত সংস্কৃত পণ্ডিত। তেওঁৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে প্ৰতিষ্ঠা কৰা হৈছিল আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা, অসম নামৰ এটা বৃহৎ প্ৰতিষ্ঠান। আৰু মনত ৰাখিবা যে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা অসমক ইংৰাজীত আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্ট এণ্ড কালচাৰ আছাম নামেৰেও জনা যায়, চমুকৈ ABILAC নামেৰে। 3 নম্বৰত দিছিলে ABILACৰ সম্পূৰ্ণ নামটো ইংৰাজী আৰু অসমীয়াত লিখা। গতিকে এৰে কি হয়? আনন্দৰাম, বিৰে বৰুৱা, আইৰে ইনষ্টিটিউট, এলৰে লেংগুৱেজ, এৰে আৰ্ট আৰু চিৰে কালচাৰ। ঠিক এনেদৰে তোমালোকে লিখি ল'বা। 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো এনেদৰে লিখিবা। ABILACৰ সম্পূৰ্ণ নামটো ইংৰাজীত হৈছে আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্ট এণ্ড কালচাৰ আছাম আৰু অসমীয়াত হৈছে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা। 4 নম্বৰত দিছিলে তলত দিয়া পুথিসমূহৰ পৰা আনন্দৰাম বৰুৱাই ৰচনা কৰা পুথিসমূহ বাছি উলিয়াই লিখা। ইয়াতে কেইখন পুথিৰ নাম দিছে, যেনে কৌটিল্যৰ অৰ্থশাস্ত্ৰ, প্ৰাচীন ভাৰতৰ ভূগোল, ভৱভূতিৰ মহাবীৰ চৰিত, ইংৰাজী সংস্কৃত অভিধান, মহাভাৰত, উচ্চ সংস্কৃত ব্যাকৰণ, সৰস্বতী কণ্ঠাভৰণ, ভাগৱতৰ দশম স্কন্ধ, সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ, সংস্কৃত শিক্ষাৰ্থী সহচৰ আৰু নামঘোষা। এই পুথিকেইখনৰ পৰা যিকেইখন পুথি আনন্দৰাম বৰুৱাই ৰচনা কৰিছিলে সেইখিনি তোমালোকক বাছি উলিয়াই লিখিবলৈ গৈছে। এনেধৰণে তোমালোকে লিখিবা। 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ এনেধৰণে লিখিবা। আনন্দৰাম বৰুৱাই ৰচনা কৰা পুথিসমূহ হৈছে প্ৰাচীন ভাৰতৰ ভূগোল, ভৱভূতিৰ মহাবীৰ চৰিত, উচ্চ সংস্কৃত ব্যাকৰণ, ইংৰাজী সংস্কৃত অভিধান, সৰস্বতী কণ্ঠাভৰণ, সংস্কৃত শিক্ষাৰ্থীৰ সহচৰ, সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ। 5 নম্বৰ প্ৰশ্নটো আছিল যে আনন্দৰাম বৰুৱাই ICS পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত বিলাতত হোৱা বয়সৰ বিতৰ্কত মিষ্টাৰ গ্ৰেণ্ড ডাফে দিয়া মন্তব্যটো তোমাৰ নিজৰ ভাষাত লিখিব দিছে। তো ইয়াত তোমালোকে এনেধৰণে লিখিবা যে আনন্দৰাম বৰুৱাই ICS পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত বিলাতৰ পাৰ্লামেণ্টত তুমুল বিতৰ্কৰ সৃষ্টি হৈছিল। তেতিয়া ব্ৰিটিছ পাৰ্লামেণ্টৰ সন্মানীয় এগৰাকী সদস্য মিষ্টাৰ গ্ৰেণ্ড ডাফে পাৰ্লামেণ্টক পতিয়ন নিয়াবলৈ চেষ্টা কৰি এনেদৰে যুক্তি দৰ্শাই কৈছিল যে আমি এই সিদ্ধান্তত উপনীত হওঁতে আমি কেৱল ICS পৰীক্ষাৰ নিয়মাৱলীৰ ভিতৰুৱা উদ্দেশ্যলৈহে কাণ দিছোঁ। যিজন ছাত্ৰই সুদূৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা আহি ইমান প্ৰতিযোগীৰ মাজতো শিক্ষাৰ্থীৰে এই পৰীক্ষাটো উত্তীৰ্ণ হ'ব পাৰিছে, তেখেতৰ আকাংক্ষাৰ পাতত আমি একো প্ৰতিবন্ধকতা জন্মাবৰ ইচ্ছা নকৰোঁ। এইদৰে মহামতি মিষ্টাৰ গ্ৰেণ্ড ডাফেৰ মহানুভৱতাৰ ফলতেই এই বিতৰ্কৰ পৰা ৰক্ষা পোৱা মেধাৱী যুৱকজনে আছিলে আনন্দৰাম বৰুৱা। 6 নম্বৰ প্ৰশ্ন, আনন্দৰাম বৰুৱাৰ কৰ্মজীৱনৰ বিষয়ে কেইশাৰীমান বাক্য লিখা।
এনেধৰণে লিখিব পৰা যে স্বদেশলৈ উভতি আহি তেখেতে পোনপ্ৰথমে শিৱসাগৰ জিলাত সহকাৰী মেজিষ্ট্ৰেট হিচাপে যোগদান কৰিছিলে তাৰ পিছত তেখেতে ময়মনসিংহ জিলাৰ সহকাৰী মেজিষ্ট্ৰেট আৰু কালেক্টৰ হিচাপে নিযুক্তি লাভ কৰে এনেদৰে বিভিন্ন জিলাত উচ্চপদস্থ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি 1884 চনত নোয়াখালী জিলাৰ মেজিষ্ট্ৰেট হিচাপে নিযুক্ত হয় নোয়াখালীত থাকোঁতে তেখেতে বংগদেশৰ উন্নয়নমূলক কাম কৰাৰ উপৰি আৰু তাত এটি গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰে অসমৰ দৰে বংগদেশতো অঞ্চলভেদে ভাষাৰ ভিন্নতা আছিল অৰ্থাৎ বেলেগ বেলেগ অঞ্চলত বেলেগ বেলেগ ভাষা কোৱা আছিল যেনেধৰণে অসমত কিছুমান ঠাইত অসমীয়া ভাষা কিছুমানত বেংগলী কোৱা হয় কিছুমানত বড়ো ভাষাও কোৱা হয় গতিকে তেনেকুৱা ধৰণে বংগদেশতো অঞ্চলভেদে মানে ঠাই বিশেষে বেলেগ বেলেগ ভাষা কোৱা হৈছিল গতিকে এই ভিন্নতা ভাষাৰ যিটো ভিন্নতা দূৰ কৰাৰ কাৰণে বংগদেশৰ ভাষাবিদসকলে মান্য ভাষাত এখন অভিধানৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল তেখেতে এই গুৰুত্বপূৰ্ণ কামটো হাতত লৈছিল যদিও তেখেতে সম্পূৰ্ণ কৰিব পৰা নাছিলে 7 নম্বৰত দিছিল ক অংশত থকা শব্দৰ লগত খ অংশত থকা শব্দবোৰ আস্থানি মিলোৱা ইয়াতে এই ক অংশত থকা শব্দবোৰৰ লগত ইয়াতে শব্দবোৰৰ অৰ্থবিলাক দিয়া আছে উলট-পালটকৈ দিয়া আছে তোমালোকক বাছি উলিয়াই শুদ্ধ অৰ্থটো বাছি উলিয়াই তোমালোকক আস্থানি মিলাবলৈ কৈছে 7 নম্বৰ উত্তৰটো এনেদৰে মিলাবা অধ্যাৱসায় শব্দটোৰ অৰ্থ হৈছে নেৰানেপৰাকৈ লাগি থকা কাৰ্য মন্থন শব্দৰ অৰ্থ হৈছে মথা বা ঘটা কাৰ্য সুখ্যাতি শব্দৰ অৰ্থ হৈছে সুনাম বা যশস্যা জাকত জিলিকা শব্দৰ অৰ্থ হৈছে অতি শুৱনি বা বহুতৰ মাজত চকু পৰা অৱদান শব্দটোৰ অৰ্থ হৈছে বৰঙনি বা অৰিহণা সংকল্প শব্দৰ অৰ্থ হৈছে কোনো কাম কৰিবলৈ দৃঢ় ইচ্ছা অপ্ৰত্যাশিত শব্দটোৰ অৰ্থ হৈছে আশা নকৰা প্ৰতিযোগী শব্দটোৰ অৰ্থ হৈছে প্ৰতিদ্বন্দ্বী নিযুক্ত শব্দটোৰ অৰ্থ হৈছে কামত লগোৱা বা কামত নিয়োগ কৰা আৰু মনীষী শব্দৰ অৰ্থ হৈছে জ্ঞানী তাৰপিছত চোৱা জানো অহাত দিছে মই পঢ়িছোঁ মই পঢ়িছিলোঁ আৰু মই পঢ়িম পঢ়িছোঁ পঢ়িছিলোঁ আৰু পঢ়িম এইকেইটা হৈছে সমাপিকা ক্ৰিয়াপদ সমাপিকা ক্ৰিয়াবোৰে কাল সাপেক্ষে অৰ্থাৎ ক্ৰিয়াপদটোৱে সদায় একোটা নিৰ্দিষ্ট সময়ত কোনো এটা কাম কৰা বা হোৱা বুজায় ক্ৰিয়াৰ এনে সময়কে কাল বুলি কোৱা হয় যেনে মই পঢ়িছোঁ পঢ়িছোঁ ঠিক আছে পঢ়িছোঁ মানে পঢ়িয়ে আছে এতিয়া তাৰপিছত মই পঢ়িছিলোঁ অৰ্থাৎ আগতেই পঢ়াটো বুজাইছে মই পঢ়িছোঁ মানে কি এইটো বৰ্তমান কাল মই পঢ়ি আছোঁ মই পঢ়িছিলোঁ অৰ্থাৎ আগতেই পঢ়িছিলে অতীত কাল আৰু মই পঢ়িম এইটো কি হ'ব পঢ়া এতিয়ালৈকে নাই পঢ়িবহে গতিকে ভৱিষ্যৎ কাল গতিকে ক্ৰিয়াৰ এনে সময় কি বুলি কোৱা হয় কাল বোলে আৰু কাল তিনি প্ৰকাৰৰ মনত ৰাখিবা বৰ্তমান কাল অতীত কাল আৰু ভৱিষ্যৎ কাল তাৰপিছত দিছে যে তলৰ বাক্যকেইটালৈ চোৱা ইয়াত কেইটামান বাক্য দিছে বাক্যকেইটা চাব দিছে 1 নম্বৰত দিছিল যে আনন্দৰাম বৰুৱা সংস্কৃতৰ অগাধ পণ্ডিত আছিল 2 নম্বৰ বাক্য তেখেতে ICS পৰীক্ষাত সপ্তম স্থান লাভ কৰিছিল 3 নম্বৰ বাক্য আনন্দৰাম বৰুৱাই লণ্ডনত বেৰিষ্টাৰী পঢ়ি শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছিল এই ওপৰৰ যে তিনিটা বাক্য আমি পঢ়িলোঁ এই বাক্যকেইটাত কি আছিল আছিল কৰিছিল আৰু হৈছিল গতিকে বাক্যকেইটাত আছিল কৰিছিল আৰু হৈছিল আদি ক্ৰিয়াপদবোৰে বহু দিনৰ আগতে কৰা বা হোৱা কাৰ্যৰ কথা বুজাইছে অৰ্থাৎ অতীতৰ কামৰ কথা বুজাইছে যে আনন্দৰাম বৰুৱা সংস্কৃতৰ অগাধ পণ্ডিত আছিল এটো অতীতৰ কথা বুজাইছে এনেবোৰ ক্ৰিয়াৰ সময়কে কি বুলি কোৱা হয় অতীত কাল বোলে এনেকুৱা ধৰণে ক্ৰিয়াটোৱে যদি বৰ্তমান কৰি থকা বুজায় যেনে ধৰা এতিয়া কিবা পঢ়ি আছে বা আমি কিতাপখন পঢ়ি আছো বা ভিডিওটো চাই আছো গতিকে ক্ৰিয়াটো যদি বৰ্তমান কিবা কৰি থকাটো বুজায় তেন্তে কি বুলি কোৱা হয় বৰ্তমান কাল আৰু যদি হে আগলৈ কামটো কৰাৰ কথা বুজায় যে মই অহাকালি স্কুললৈ যাম অহাকালি মই স্কুলত এইকেইটা চেপ্টাৰ পঢ়িম ছাৰ বাইদেউসকলে আমাক এইকেইখন কিতাপ পঢ়ুৱাব গতিকে এনেকুৱা ধৰণে যদি আগলৈ আমাৰ কামটো কৰাৰ কথা বুজায় তাকে কি বুলি কোৱা হয় ভৱিষ্যৎ কাল বুলি কোৱা হয় 9 নম্বৰত দিছিলে খালি ঠাই পূৰণ কৰিবলৈ ক নম্বৰ দিছিল যে কালি মই গুৱাহাটীলৈ যাম কালি মই গুৱাহাটীলৈ ড্যাশ খ নম্বৰ দিছিল কাইলৈ আমাৰ ঘৰলৈ ৰমেন ড্যাশ ইয়াতে খালি ঠাইখিনি পূৰ কৰিব দিছে এনে ধৰণে তোমালোকে লিখিবা 9 নম্বৰৰ উত্তৰটো প্ৰথমটোত লিখিবা কালি মই গুৱাহাটীলৈ গৈছিলোঁ খ নম্বৰ কাইলৈ আমাৰ ঘৰলৈ ৰমেন আহিব গ নম্বৰত লিখিবা লৰাবিলাকে খেলপথাৰত বল খেলিছে ঠিক আছে এনে ধৰণে লিখিবা
11 নম্বৰত দিছিল চেষ্টাৰ অসাধ্য একো নাই কথাষাৰ বহলাই লিখা তোমালোকে যদি 10 নম্বৰ আৰু 12 নম্বৰৰ উত্তৰটো কৰিব নোৱাৰা বা 8 নম্বৰটো নোৱাৰা তেনেহলে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা মই কমেন্ট সেকশনত তোমালোকক এইখিনিৰ উত্তৰটো লিখি দিম চেষ্টাৰ অসাধ্য একো নাই বহলাই লিখাটো মই লিখি দিছো চোৱা কোনো কামত কৃতকাৰ্যতা লাভ কৰাৰ বাবে চেষ্টা বা যত্নৰ প্ৰয়োজন চেষ্টা নকৰাকৈ একো কাম কৰিব নোৱাৰি কোনো কাম এবাৰতে নোৱাৰিলে সেয়া সফল নোহোৱালৈকে কৰি যোৱাই চেষ্টা কৰিলে আমি যিকোনো সময়তে সিদ্ধি লাভ কৰিব পাৰো মানুহে কয় যত্ন কৰিলে ৰত্ন পায় ইয়াত যত্ন শব্দৰ দ্বাৰা যথাযথ চেষ্টা কৰাক বুজোৱা হৈছে আমি কৰিবলৈ লোৱা কামৰ কিছুমান সহজ হয় আৰু কিছুমান কঠিন যেন বোধ হয় সহজসাধ্য কাম সকলোৱে কৰিব পাৰে কিন্তু বহুতে কঠিন যেন ভগা কামক ভয় পায় বহুতে তেনে কাম এৰাই চলে এয়া নিশ্চয় ভুল ধাৰণা আমি জানো যে বিজ্ঞানৰ প্ৰতিটো বিস্ময়জনক আৱিষ্কাৰৰ অন্তৰালত অশেষ চেষ্টা নিহিত আছে উদাহৰণস্বৰূপে ইলেক্ট্ৰিক বাল্বৰ ফিলামেন্টৰ আৱিষ্কাৰ কৰোঁতে ছাৰ টমাছ আলভা এডিসনে কেইবা হাজাৰ বস্তু পৰীক্ষা নিৰীক্ষা কৰিব লগা হৈছিল তেনেদৰে মোগল সম্ৰাট হুমায়ুনে শ্বেৰশ্বাহৰ হাতত ৰাজ্য হেৰুৱাই কেইবা বছৰ অনাই বনাই ঘূৰি ফুৰি অৱশেষত চেষ্টাৰ বলত পুনৰ হেৰুৱা ৰাজ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল সেইদৰে আহোম কোঁৱৰ গদাধৰ সিংহই চেষ্টাৰ বলত আহোম সিংহাসন পুনৰ উদ্ধাৰ কৰিব পাৰিছিল সেই চেষ্টাৰ অসাধ্য একো নাই বুলি কোৱা হয় সেইবাবে আমি কোনো কাম এদিন বা দুদিন কৰাৰ পিছত বা অলপমান চেষ্টা কৰাৰ পিছতে নোৱাৰো বুলি এৰি দিব নালাগে যদি আমি যিকোনো এটা কাম পঢ়া শুনাই হওক বা যিকোনো কাম যদি আমি এই কামটো কৰিবলৈ চেষ্টা কৰি থাকো এদিন নিশ্চয় আমি সফল হমেই অতি চেষ্টাৰ অসাধ্য একো নাই ইয়াৰ দ্বাৰা এটুকে বুজোৱা হয় যে আমি সদায় চেষ্টা কৰি থাকিব লাগে যিমান টান কাম নহওক কিয় চেষ্টা কৰি থাকিলে সেই কামটো সহজ হৈ পৰে যদি তোমালোকক লেসন নম্বৰ 4 ৰ আনসাৰখিনি কৰি দিব লাগে কমেন্ট সেকশনত জনাবা মই চেষ্টা কৰিম তোমালোকক উত্তৰখিনি কৰি দিবলৈ